everyone, welcome back to my channel. অইনাইটি লং ব্লগ লৈ আহিলে আপোনালোকৰ মাজলৈ আশা কৰোঁ সকলোৱে যাতে ভালে আছে। তো বহুত দিনৰ পিছত লং ব্লগ এটা আনিছোঁ, মিনি ব্লগে দি আছোঁ এইকেইদিন। তো মিনি ব্লগটোতো বাৰু পাই থাকিব সদায় ডেইলি, এদিনো স্কিপ নকৰাকৈ। তো সেয়াই আৰু লং ব্লগ এটা দিওঁ বুলি ভাবিলোঁ আপোনালোকৰ মাজত। কিবা এটা এনেই বনাওঁ বুলি ভাবিলোঁ, বনাওঁ লাগি আছে যিহেতু বহুত দিন পংকজহঁতৰ ঘৰতে থাকিলোঁ। তো এতিয়া ঘৰত আহিলোঁ যিহেতু কিবা এটা বনাওঁ, কিবা এটা ট্ৰাই কৰোঁ, নতুন কিবা বনাওঁ সেনেকুৱা লাগি আছে। তো বলকচোন ঘৰত কি আছে চাওঁ, তো সেইটো দিয়ে বনাই চাওঁ। ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। আৰু মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুক পেজত চাই আছে যদি প্লিজ মোৰ পেজটো লাইক আৰু ফ'ল' কৰি দিব। তো বলক দেৰি নকৰি দেখুৱাই আছোঁ। তো এইফালে চাওকচোন আমাৰ উৎপতীয়াটো বাহিৰত উৎপাত কৰি আছিলে, তাকে কোচত লৈ ভিতৰলৈ আনিলোঁ। মাহঁত যিহেতু নাই তাৰ লগতে আছিলোঁ। তাৰপিছত মাহঁতো আহি পালে, এইফালে ধেৰ কিবা কিবি লৈ আনিছে, চিপছ মিঠাই। এইফালে আমাৰ মমো ভদ্ৰকৈ বহি আছে, সি খাবলৈ লাগে যে তাক কচুটোক। তো এইফালে গোলাপ জামুন খাই লৈছোঁ, মায়ে আনিছিলে ইমান ছফ্ট বনাইছে। এইফালে মই এছাইনমেণ্ট কৰি আছোঁ, লগতে খাই লৈছোঁ কি আনিছে, ভোকো লাগি আছিল। এয়া দেখিছেই ন, ফ্ল' চাৰ্ট হয় এখন প্ৰজেক্টৰ, আৰু বহুতখিনি কৰিবলগীয়া আছে। তো আজিলৈ ইমানতে থৈ দিছোঁ আৰু লেপটপৰ চাৰ্জো শেষ হৈ গ'ল পূৰা। তো ইয়াত চাৰ্জ বহাই দিছোঁ বিচনাতে। তাৰপিছত কিবা এটা বনাওঁ কৈছিলোঁ যে এয়া চাওক কি বনাইছোঁ। 1 কাপত ময়দা লৈ লৈছোঁ, সেই কাপটোৰে আধা কাপ চুজি লৈছোঁ আৰু আধা কাপ চেনি লৈ লৈছোঁ। থাম্বনেইলত নিশ্চয় গম পালেই চাগে, মালপোৱা বনাইছোঁ। এনেই মই বনোৱা নাই আজিলৈকে, অকণমান নিমখ দি দিছোঁ। তাৰপিছত ভালকৈ এইখিনি মিক্স কৰি ল'ম। তো ফাৰ্ষ্ট টাইম বনাম, কি হয় নাজানো আৰু। তাৰপিছত গাখীৰ দি ইয়াত মই এনেকৈ বনাই ল'ম বেটাৰটো। আপোনালোকে পানীও দিব পাৰে, মই গাখীৰ দি ৰেচিপি এটা চাইছিলোঁ, তো তাত গাখীৰ দিছিলে, তো মই গাখীৰ দিয়ে বনাইছোঁ। এইফালে কিবা খাইছোঁ বুলি কি একদম বহি ৰখি আছে, তাকো লাগে উৎপাত, ভোক লাগি আছিল। তো এয়া দেখিছেই ন, বেটাৰটো বনি হ'ল। আধা ঘণ্টাৰ কাৰণে ঢাকি থৈ দিলোঁ। তো আধা ঘণ্টাৰ পিছত অকণমান ফুলি উঠিছে। বেছি নাই বনোৱা, বস্তুবোৰ বেছি নাই, জাষ্ট বনাই চাওঁ বুলি ভাবিলোঁ। ভালকৈ বনিলে তেতিয়া বিহুত বনাম। তো এইফালে কেৰাহী গৰম হওঁতে ৰিফাইন তেল দি দিছোঁ, আৰু ইয়াত বেটাৰটো এনেকৈ চামুচেৰে দি দিছোঁ। তেলটো হাই ফ্লেমত পূৰা গৰম হৈ দিব লাগিব, তাৰপিছত মিডিয়াম ফ্লেম কৰি দিব লাগিব, তেতিয়াহে বনিব, নহ'লে লাগি ধৰে কেৰাহীখনত। এয়া দেখিছেই ন, এনেকৈ লাহেকৈ লৰাই দিছোঁ। আৰু এয়া চাওক ফুলি উঠিছে, বেকিং চেকিং একো দিয়া নাই, ইমান ধুনীয়াকৈ ফুলিছে। আৰু পকৰী চাইজতে বনাইছোঁ বাৰু। এনেই মালপোৱাটো ডাঙৰ থাকে, যিহেতু অকণমান বেটাৰে আছিলে সেইটোতে বনাই চাওঁ ভাবিলোঁ, পকৰী শ্বেপতে। বহুত ধুনীয়াকৈ বনি উঠিল, ভাল নষ্ট নহ'ল, নহ'লে গালিটো খালোঁহেঁতেন মই। তো সেয়াই ইমান ধুনীয়াকৈ বনি উঠিল। এনেকৈ এবাৰ বনাই চাব, পিঠাগুড়ি নিদিয়াকৈ আৰু গুড় নিদিয়াকৈ। তো এইকেইটা বনি ৰেডি হৈ গ'ল। এতিয়া মাহঁতক খাবলৈ দিম, ময়ো খাওঁগৈ। তো খাই বহুত ভাল লাগিল, বহুত টেষ্টি বনিছিলে, ক্ৰাঞ্চি একদম। তাৰপিছত খাই মেলি এইফালে ৰাতিৰ ডিনাৰ বনাবলৈ আহিলোঁ। ভাতটো হ'ল বাৰু, এতিয়া বেঙেনা ফ্ৰাই আৰু মাছ বনাম। ভণ্টিয়ে যিহেতু কচ মাছ নাখায়, তাইলৈ চন্দা মাছে ফ্ৰাই কৰি দিছোঁ, আৰু মাৰ মোৰ কাৰণে কচ মাছ বনাইছোঁ বিলাহীত জোল দিয়া। তো আজি ভাত চাত খাই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। কেনেকুৱা লাগিল জনাব। থেংক ইউ ফৰ ৱাচিং, বাই বাই।